এতিয়া আমি আৰু এটা নিউজত আহো হেতু হল ৱেব সামিট PM Modi champions orange economy at waves মানে ৱেব সামিট এটা আমাৰ ভাৰতবৰ্ষত হৈ আছে আৰু তাতে আমাৰ ৰিসেন্টলি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে অৰেঞ্জ ইকোনমি কথা ক'লে অৰেঞ্জ ইকোনমি তুমি দুটা বস্তু জানিম ৱেব সামিট কি হয় অৰেঞ্জ ইকোনমি কি হয় প্ৰথমটো ইণ্ডিয়া ৰিসেন্টলি এটা গ্লোবাল সামিট অৰ্গানাইজ কৰিছে যাৰ নাম হল ৱেবছ মুম্বাইত হৈছে ৱেবছৰ ফুল ফৰ্ম কি ৱেবছ World Audio Visual and Entertainment Summit full form to World Audio Visual and Entertainment Summit ঠিক আছে অডিও ভিজুৱেল আৰু এন্টাৰটেইনমেন্টৰ ওপৰত ভাৰতে অৰ্গানাইজ কৰিছে কোড হৈছে মুম্বাইত তাৰ পিছত এটো ইনঅগ্ৰেট কৰিছিল আমাৰ PM মোদীয়ে তাতে তেখেতে অৰেঞ্জ ইকোনমি কথাটো প্ৰসংগটো দাঙি ধৰিছে অৰেঞ্জ ইকোনমি হয় কি আমি তাত হেতু জানো অৰেঞ্জ মানে অসমত কি কমলা কমলা ইকোনমি কি নেকি নহয় অৰেঞ্জ ইকোনমি মানে হল ইট ইজ নন এজ দ্য ক্ৰিয়েটিভ ইকোনমি য'ত কি হয় ইকোনমিক এক্টিভিটি কাম ফ্ৰম ক্ৰিয়েটিভিটি কালচাৰ এণ্ড ইন্টেলেকচুৱেল প্ৰপাৰ্টি মানে এনেকুৱা ইকোনমি য'ত অৰ্থনীতিটো কিহৰ লগত উন্নয়ন হয় জানে ফিজিক্যাল ফৰ্ম অফ লেবাৰ নহয় ফিজিক্যাল ফৰ্মত নহয় আমাৰ মেন্টালি হয় যেনেকৈ আমি ক্ৰিয়েটিভিটি দেখাও কালচাৰ দেখাও নাচ গান কৰি বা ইন্টেলেকচুৱেল প্ৰপাৰ্টি ঠিক আছে এইবোৰৰ পৰা ইকোনমি ডেভেলপ হয় এক্সাম্পল দিলে ভালকে বুজিব যেনেকৈ ফিল্ম ইন্ডাষ্ট্ৰি কিবা এখন সিনেমা বনাইছে ঠিক আছে হেতু মানুহে ভাবি পেলাই বনাইছে তাৰ পৰা পইচা ইনকাম হ'ব অৰ্থনীতি আগবাঢ়িব মিউজিক ইন্ডাষ্ট্ৰি সেম গান বনালে ভিডিও গেম বনালে হেতু ইকোনমি ডেভেলপ কৰিব ফ্যাশন ডিজাইনিং কৰিলে কন্টেন্ট ক্ৰিয়েচন এটো বহুত চলি আছে যোনটো গিগ ইকোনমি বুলি কোৱা হয় কন্টেন্ট ক্ৰিয়েচনক এটো ৰিসেন্টলি বাজেটতো হেতুৰ প্ৰতি কিছুমান মানে বাজেট দিছে কন্টেন্ট ক্ৰিয়েচনৰ প্ৰতি তো কন্টেন্ট ক্ৰিয়েচন যেনেকৈ ইউটিউবাৰ্ছ মই পঢ়াই আছো এতিয়া পডকাস্টাৰ্ছ অৰ OTT প্লেটফৰ্ম লাইক নেটফ্লিক্স এবিলাকৰ পৰা ইকোনমি আহে ইয়াৰ পৰা বুক পাব্লিশিং এবিলাক হল অৰেঞ্জ ইকোনমিৰ এটা উদাহৰণ ঠিক আছে ইয়াৰ পিছৰ নিউজটোত যাম আমি ইয়াৰ পিছৰ নিউজ APSCৰ CSETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅটোত মই আপোনালোকক জনাম যে আমাৰ CSETৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC CSETৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅত মই লেকচাৰ দিম গুটেকেটা ভিডিঅত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলো 99 তাৰ উপৰি মই JEE এণ্ড NDA ক্ৰেক কৰিছিলো ফাৰ্ষ্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই CSETৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনচন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে আহা CSETত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম